হয় নমস্কাৰ আজি আমি আলোচনা কৰিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে হয়তো আপোনালোকে এই পৰ্যন্ত গম পায়ে গৈছে যে আমাৰ অসমৰ কোনো এজন দুখীয়া পৰিয়ালে ঘৰৰ পৰা বঞ্চিত হ'ব নোৱাৰিব অৰ্থাৎ কি প্ৰত্যেকটো দুখীয়া শ্ৰেণীৰ মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব এটো মই কোৱা কোনো কথা নহয় এটো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰি দিছে 2018 বৰ্ষত যদি নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা কোনো এজন বিভাগীয় কৰ্মচাৰী হওক বা বিষয় যদি আপোনাৰ ঘৰত যায় জিঅ টেকিং কৰি আহিছে আৰু এই পৰ্যন্ত আপোনালোকে যেটো লিষ্ট ওলাইছে 2024 আৰু 25 বৰ্ষৰ সেই লিষ্টত আপোনাৰ নাম আছে নে নাই এই বস্তুটো যদি সোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো চাই থাকক স্পষ্টভাৱে চাবলৈ পাৰিব যে এই 2024 আৰু 25 বৰ্ষত যেটো অফিচিয়েল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা এটা লিষ্ট ওলাইছে এই লিষ্টত নাম আছে নে নাই যদি এই লিষ্টত আপোনালোকৰ নাম আছে তেতিয়াহলে 100% এই একৰ পৰা 2 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনালোকে চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকে লিষ্টখন চাব বিচাৰে তেতিয়াহলে প্ৰথমে এইটো যেটো ওয়েবসাইট আপোনালোকে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এইটোৱে হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে আহি আপোনালোকে এইটো যেটো সেকেন্ডত যত লিখা আছে আৱাস সফট ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক এনেদৰে আপোনালোকৰ এটা পেজ খোল খাই যাব এইটো যেটো সেকেন্ড অপচন চাবলৈ পাৰিছে ৰিপোৰ্ট এই ৰিপোৰ্টত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ পেজ এটা খোল খাই যাব এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো H নম্বৰ অপচন যেটো চাবলৈ পাৰিছে যত লিখা আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে এইটো যেটো অল ষ্টেটছ আছে ইয়াতে ক্লিক কৰি আপোনালোকে নিজৰ ৰাজ্যত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি আপুনি কোনটো ডিস্ট্ৰিক্টত বসবাস কৰে হেইটো ডিস্ট্ৰিক্টত এনেদৰে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে নিজৰ যেটো ডিস্ট্ৰিক্ট আছে হেইটো ডিস্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে হেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত জিকেখন ব্লক আছে হেইকেখন ব্লক এনেদৰে লিষ্ট ওয়াইজ আহি যাব এইবাৰ আপোনালোকে নিজৰ ব্লকত এনেদৰে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰি নিজৰ গাঁও পঞ্চায়ত কোনটো আছে হেইটো গাঁও পঞ্চায়তত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে 2024 আৰু 25 বৰ্ষৰ যেহেতু নতুন লিষ্ট ওলাইছে তো অবিয়াসলি আপোনালোকে 2024 আৰু 25 বৰ্ষ যত লিখা আছে তাতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰি এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ আছে মোৰ যেটো আহিছে আপোনালোকৰ হেইটো নাহিব কিবা বেলেগো আহিব পাৰে আপোনালোকৰ যদি ইয়াতে মাইনাস থাকে মাইনাস কৰিব প্লাস থাকিলে প্লাস কৰি আপোনালোকে এনেদৰে সাবমিটত ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে প্ৰথমে আপোনালোকে চাব পাৰিছে বেনিফিচিয়াৰী নাম তাৰ পিছত স্কিম নেম ফাইনান্সিয়াল ইয়াৰ জব কাৰ্ড বা আপুনি কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে এপিএল নে বিপিএল অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকে ডাইৰেক্ট চাব বিচাৰে তেতিয়াহলে আপোনালোকে প্ৰথমে আপোনাৰ নাম ক'ত আছে এইটো বস্তু আপোনালোকে বিচাৰিব ইয়াতে যদি নাই তেতিয়াহলে ওপৰত এইটো যেটো চাবলৈ পাৰিছে ডাউনলোড পিডিএফ এই ডাউনলোড পিডিএফত ক্লিক কৰি অল লিষ্টটো আপোনালোকে ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰি লোৱাৰ পিছত সেই ডাউনলোডত যাই অল ডিটেইলছটো তাতে পাব তাতে যদি আপোনাৰ নাম আছে তেতিয়াহলে আপোনালোকে চাব নামৰ সাইডত এইটো যেটো AS কিবা এটা নাম্বার দিয়া আছে এইটো হল আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৰেজিষ্ট্ৰেচন নাম্বার এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে এটা ব্ল্যাঙ্ক জাগাত লিখি লব এই প্ৰথম পেজটোত গুছি আহিব এইবাৰ আপোনালোকে চাওক ওপৰত যেটো লিখা আছে প্ৰথম অপচন এবাউট সেকেন্ড আপোনালোকৰ অপচন লিখা আছে আৱাস সফট থাৰ্ড অপচন লিখা আছে ডকুমেন্টস আৰু ফোর্থ নম্বৰ যেটো অপচন লিখা আছে যত লিখা আছে স্টেক হোল্ডাৰ্স ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইটো চাওক এনেদৰে আপোনালোকৰ এটা পেজ খোল খাই যাব এইবাৰ আপোনালোকে ইয়াতে চাবলৈ পাৰিছে
PMAYG বেনিফিচিয়াৰী ইয়াতে ক্লিক কৰিব আপোনালোকে তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে লিখা আছে এন্টাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ অৰ্থাৎ কি হেইটো যেটো অলপ আগত মই আপোনালোকক দেখুৱাই দিলো যে নিজৰ নাম অৰ্থাৎ বেনিফিচিয়াৰী নামৰ সাইডত যেটো AS কিবা এটা নাম্বাৰ লিখা আছে হেই নাম্বাৰটো হেই AS হেই সেম টু সেম বস্তুটো ইয়াতে আপোনালোকে এন্টাৰ কৰি এই সাবমিটত ক্লিক কৰি দিব আৰু নিজৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো তাতে এন্টাৰ কৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিব আপোনাৰ অৰ্থাৎ বেনিফিচিয়াৰী ডিটেইলছ ষ্টেট নেম ডিস্ট্ৰিক্ট ব্লক পঞ্চায়ত বা ভিলেজ বেনিফিচিয়াৰী নাম তাৰ পিছত এইটো যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ চাবলৈ পাৰিছে এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে হল আপোনালোকৰ মেইন বস্তু অৰ্থাৎ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো তাতে এন্টাৰ কৰিলে এনেদৰে অল ডিটেইলছ আপোনালোকে চাব পাৰিব সেকেন্ড যেটো অপচন চাবলৈ পাৰিছে পাৰ্সোনেল ডিটেইলছ অৰ্থাৎ কি যাৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ হৈছে তাৰ অল ডিটেইলছ ইয়াতে আপোনালোকে চাব পাৰিব